নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি আহিছে এম্প্লিফায়াৰ এটা ৰিপেয়াৰিঙৰ কাৰণে আৰু কাষ্টমাৰে কোৱা মতে যিটো ভলিউমটো মাষ্টৰ ভলিউমটো সেইটো মানে আনা নিয়া কৰোঁতে খুন্দা লাগি পেলাই ভাঙি গ'ল ভলিউমটো আৰু এইটো হয় ভলিউমটো দেখিব পাৰিছে, সেইটো অৱস্থা বেয়া। ইয়াত এটা নতুন লগাব লাগিব। তে বন্ধুসকল, এতিয়া প্ৰথমতে মেচিনটোৰ ভিতৰত একেবাৰে ধূলি দেখিব পাৰিছে, একদম বহুত ধূলি সোমাই আছে। এইখিনিক চাফা কৰিবৰ কাৰণে বাহিৰত নিব লাগিব আৰু মেচিনটো যথেষ্টখিনি ৱেট আছে আৰু দুজন মানুহ লাগিব দাঙিবৰ কাৰণে আৰু দেখিব পাৰিলে দুজনে দাঙিয়ে বাহিৰত আনি আছে আৰু এতিয়া মই ধুমাধুম যি ইয়াৰ গানটো মাৰি দিওঁ, যিমানখিনি ধূলা আছে চব উৰাই দিওঁ ধূলাখিনি আৰু ধূলিখিনি উৰি যোৱাৰ পিছত ইয়াত ধুনীয়াকৈ ৰিপেয়াৰিঙৰ কাম আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, বহুতকেইটা ভলিউম ইয়াত ঢিলা আছে, গোটেইকেইটা যিটো অতিকে খুলিছোঁ গোটেইকেইটাৰ কামেই কৰি দিম, টাইট কৰি দিম আৰু যিটো বেয়া সেইটো চেঞ্জ কৰি দিম। তে বন্ধুসকল, এইটো যি ভলিউমটো মই ইয়াত নতুন এটা লগাই দিলোঁ আৰু এতিয়া যি ইয়াৰ ভলিউমৰ যিকেইটা কেপ আছে নবকেইটা গোটেইকেইটা লগাব লাগিব আৰু লগোৱাৰ কাম হোৱাৰ পিছত বন্ধুসকল, যি আমাৰ ট্ৰেন্সফৰ্মাৰটোৰ ওপৰত যিখন লবাৰৰ ৱাছাৰ থাকে এইটো লগাই পেলাই যি নটকেইটা ধুনীয়াকৈ হেভিকৈ টাইট কৰি দিব লাগিব আৰু ইয়াক প্লাছ দি পেলাই হওক বা ৰেঞ্চ দি হওক টাইট কৰি দিলেও হ'ব। তে বন্ধুসকল, ইয়াৰ ভগৱানৰ নাম লৈ কাৰেণ্টত দিলোঁ আৰু এইফালে চুইচটো পাৱাৰ চুইচটো দিলোঁ। তে দেখিব পাৰিছে হৈ গ'ল। তে আহকচোন এতিয়া চাউণ্ডটো টেষ্টিং কৰোঁ। তে বন্ধুসকল, এইটোৱে আছিলে যি এম্প্লিফায়াৰ ভলিউম মাষ্টৰ ভলিউমটো যি বেয়া আছিলে আৰু কাষ্টমাৰে কোৱা মতে খুন্দা খাই পেলাই বেয়া হৈছিলে, গতিকে নতুন এটা লগাই দিলোঁ। তে আজিলৈ এৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।